কৃষ্ণ কৃষ্ণ পদে বারম্বার গুটি মূৰ নমস্কাৰ কৃপানসাৰি নাৰায়ণ আমি অতি মূঢ়মতি নাজানো ভকতি স্তুতি পদছত্ৰে লৈলো শৰণ ৰাম পদছত্ৰে লৈলো শৰণ কৃষ্ণ কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশঃ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আপুনি আজি আপোনাসৱৰ শ্ৰীচৰণত আমি প্ৰণাম জনাইছোঁ। আমি আজি আপোনাসৱৰ শ্ৰীচৰণত আজি আগবঢ়াব খুজিছোঁ ভীষ্ম তেওঁনো নাৰায়ণী অস্ত্ৰ কেনেকৈ পাইছিল। আমি এই নাৰায়ণী অস্ত্ৰ এই অস্ত্ৰপাতৰ কথা আজি পৰ্যালোচনা কৰাৰ মানস কৰিছোঁ। কুৰুক্ষেত্ৰ ৰণত আমি জানো যে য'ত 18 দিন কুৰুক্ষেত্ৰৰ ৰণ হৈ আছিলে আৰু সেই কুৰুক্ষেত্ৰ ৰণৰ 10 দিনৰ সেনাপতি আছিল পিতামহ ভীষ্ম। পিতামহ ভীষ্মই যেতিয়া অৰ্জুনক নিপাত কৰিবৰ কাৰণে সেই নাৰায়ণী অস্ত্ৰপাত তেওঁ উলিয়াই লৈছিল, সেই সময়ত ধৰ্মৰাজ যুধিষ্ঠিৰে কৃষ্ণক কৈছিল যে বাসুদেৱ, এই বিপদত তুমি নবচালে আৰু আমাৰ উপায় নাই। কিন্তু আমি জনাৰ দৰকাৰ যে এই নাৰায়ণী অস্ত্ৰপাতৰ ইমান মাহাত্ম্য কেনেকৈ হ'ল, ক'ৰ পৰা কোনে পালে। এই নাৰায়ণী অস্ত্ৰপাত পৰম পুৰুষ ভগৱান কৃষ্ণই অৰ্থাৎ নাৰায়ণেই নিজৰ বল বীৰ্য তেজ সংগ্ৰহ কৰিয়েই তেওঁ এই নাৰায়ণী অস্ত্ৰপাত নিজেই তৈয়াৰ কৰিছিল। সময়ত যেতিয়া দৈত্যসকলৰ অত্যাচাৰত বিপদত উকমুকনি পৰি আছে, ইন্দ্ৰই তেতিয়া নাৰায়ণৰ পৰা সেই অস্ত্ৰপাত খুজি আনিছিল। আৰু সেই অস্ত্ৰপাতৰ প্ৰভাৱ এনেকুৱাই যে সেই পাত অস্ত্ৰ দেখাৰ লগে লগেই সকলো দৈত্য দানৱ পলাই পত্তম দিয়ে। আৰু ইন্দ্ৰৰো সেয়ে হ'ল যে ইন্দ্ৰই যেতিয়াই নাৰায়ণৰ পৰা সেই অস্ত্ৰপাত খুজি আনিছিল আৰু সেই অস্ত্ৰৰ প্ৰভাৱতেই সকলো দৈত্য দানৱ পলাই নাইকিয়া হ'ল। আৰু ইন্দ্ৰও সুখে সন্তোষে তেওঁৰ স্বৰ্গৰাজ্য চলাই থাকিল। কালক্ৰমত যেতিয়া ত্ৰেতা যুগত ৰামচন্দ্ৰ আহিল, ৰামচন্দ্ৰই মহাবলী দশানন ৰাৱণক বধ কৰিবৰ বাবেও এই নাৰায়ণী অস্ত্ৰপাতেই ব্যৱহাৰ কৰিছিল। কিন্তু নাৰায়ণী অস্ত্ৰপাত ৰামে কেনেকৈ পালে, প্ৰভু ৰামচন্দ্ৰই এই নাৰায়ণী অস্ত্ৰপাত কেনেকৈ পালে। প্ৰভু ৰামচন্দ্ৰই এই নাৰায়ণী অস্ত্ৰপাত পাইছিল ইন্দ্ৰৰ এই ৰথৰ সাৰথী মাতুলিৰ পৰা। মাতুলিয়ে যেতিয়া শ্ৰীৰামচন্দ্ৰক এই অস্ত্ৰপাত দান কৰিছিল আৰু এই অস্ত্ৰ লৈ দশানন ৰাৱণক ৰামচন্দ্ৰই বধ কৰিছিল। কিন্তু যি সময়ত আই সীতা পাতাললৈ গমন কৰিলে, সেই সময়ত ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি
ৰামচন্দ্ৰই যেতিয়া গংগাত স্নান কৰিছিল আৰু এই নাৰায়ণী অস্ত্ৰপাত তেওঁ গংগাতেই প্ৰক্ষেপ কৰিলে। কিন্তু কিছুদিন পাছত এই নাৰায়ণী অস্ত্ৰপাত গংগাত থাকিবৰ ইচ্ছা নাই। এই নাৰায়ণী অস্ত্ৰ পুনৰবাৰ নাৰায়ণৰ ওচৰলৈ যোৱাৰ যি ইচ্ছা কৰিলে, ঠিক তেনেতেই গংগা দেৱীয়ে বহু স্তুতি প্ৰাৰ্থনাৰ জৰিয়তে এই নাৰায়ণী অস্ত্ৰপাত তেওঁ ৰাখি থলে। নাৰায়ণী অস্ত্ৰপাত যেতিয়া গংগাই ৰাখি থলে, কালক্ৰমত যেতিয়া গংগা দেৱী শান্তনুৰ লগত বিবাহ হ'ল আৰু যথাক্ৰমে অষ্টম পুত্ৰ দেৱব্ৰতৰ জন্ম হ'ল আৰু এই দেৱব্ৰতক এই নাৰায়ণী অস্ত্ৰপাত তেওঁ দান কৰিলে। যি কাৰণত ভীষ্ম এনে প্ৰতাপী বীৰ, দেৱব্ৰত এনে প্ৰতাপী বীৰ যে তেওঁৰ ওচৰত তেওঁৰে গুৰু পৰশুৰামৰো প্ৰভাৱ নাইকিয়া হৈ গৈছিল। যি সময়ত পিতামহ ভীষ্মৰ লগত তেওঁৰ গুৰু পৰশুৰামৰো যুদ্ধ হৈছিল আৰু সেই যুদ্ধত কাৰো জয় পৰাজয় নাই। সেই যুদ্ধৰ বিৰতিৰ বাবে, সেই যুদ্ধৰ অৱসান ঘটাবৰ বাবে স্বয়ং ব্ৰহ্মা নিজে আহিহে সেই যুদ্ধৰ অৱসান ঘটাইছিল। এতিয়া এই যে নাৰায়ণী অস্ত্ৰপাত, এই নাৰায়ণী অস্ত্ৰপাত পিতামহ ভীষ্মৰ হাতত আছে আৰু তেওঁ অৰ্জুনক বধ কৰিবৰ বাবেই এই অস্ত্ৰপাত তেওঁৰ মাতৃ গংগা দেৱীয়ে তেওঁক দান কৰিছিল। আৰু যিহেতু কুৰুক্ষেত্ৰ ৰণৰ নৱম দিনৰ দিনা ৰাতি, যিহেতু পাণ্ডৱ সমস্ত পিতামহ ভীষ্মৰ ওচৰলৈ গৈছিল যে পিতামহ আমাক বিদায় দিয়া, যিহেতু তুমি জীৱিত অৱস্থাত আমাৰ ৰণ জয় কৰাৰ আৰু কোনো সামৰ্থ্য নাই, তোমাক জয় কৰাৰ এনে বীৰ এই পৃথিৱীত আৰু জন্ম হোৱা নাই, গতিকে তুমি আমাক বিদায় দিয়া, আমাৰ কুৰুক্ষেত্ৰ ৰণ আমি ইমানতে সামৰণি মাৰি আমি বনলৈ গমন কৰোঁ। কিন্তু যি সময়ত বশিষ্ঠৰ শাপৰ অন্ত পৰিছে আৰু ইতিমধ্যে পিতামহ ভীষ্মৰ 400 বছৰ পূৰ্ণ হৈছে, পিতামহ ভীষ্মই সেই সময়ত ধৰ্মৰাজ যুধিষ্ঠিৰক উপদেশ প্ৰদান কৰিছে যে আজি নৱম দিন, কালিলৈ 10ম দিনত তোমালোকে মোক পৰাস্ত কৰিব পাৰিবা। তেওঁৰ এটি স্বপ্ন আছিল, তেওঁৰ এটি অভিশপ্ত হৈ আছিল। তেওঁ কেনেকৈ যে তেওঁ যেতিয়াই নাৰীৰ সন্মুখীন হ'ব সেই সময়তে তেওঁ অস্ত্ৰ ত্যাগ কৰিব, তেওঁ ধনুষৰ ত্যাগ কৰিব। আৰু সেই ধনুষৰ যিহেতু শিখণ্ডী, তেওঁৰ মৃত্যুৰ বাবে শিখণ্ডী আহি দ্ৰুপদ ৰজাৰ ঘৰত যজ্ঞৰ পৰা তেওঁ জন্ম লৈছেহি, গতিকে সেই শিখণ্ডীক আগত লৈ তেওঁলোক 10ম দিনৰ ৰণত অৱতীৰ্ণ হ'ল। আৰু 10ম দিনৰ ৰণত যেতিয়াই পিতামহ ভীষ্মই সেই নাৰায়ণী অস্ত্ৰ অৰ্জুনৰ সপক্ষে, অৰ্জুনক যেতিয়া তেওঁ নিধন কৰিবৰ নিমিত্তে সেই অস্ত্ৰ উলিয়াই ল'লে, অৰ্জুনৰ শৰত যেতিয়া তেওঁ ব্যতিব্যস্ত হৈছিল, সেই সময়তে অত্যন্ত খং, অত্যন্ত ক্ৰোধৰ বশৱৰ্তী হৈ পিতামহ ভীষ্মই সেই নাৰায়ণী অস্ত্ৰ উলিয়াই লৈছিল। আৰু সেই সময়তেই ধৰ্মৰাজ যুধিষ্ঠিৰে জানিছিল যে যদি এই সময়ত ভগৱন্তই আমাক ৰক্ষা নকৰে তেন্তে আমাৰ আৰু উপায় নাই। ধৰ্মৰাজ যুধিষ্ঠিৰে কৃষ্ণক স্তুতি কৰিছিল যে প্ৰভু, এনে বিপদত তুমি আমাক সদায় ৰক্ষা কৰি আহিছা আৰু আজিও এই সন্মুখ সমৰত তুমি আমাক পৰিত্ৰাণ কৰা। যি সময়ত পিতামহ ভীষ্মই এই নাৰায়ণী অস্ত্ৰপাত তেওঁ অৰ্জুনৰ প্ৰতি নিক্ষেপ কৰিবলৈ লৈছিল, সেই সময়তেই ভগৱানে শ্ৰীকৃষ্ণই ধৰ্মৰাজক কৈছিল যে তোমালোকে চিন্তা নকৰিবা,
ইয়াৰ উপায় মই চিন্তা কৰিছোঁ। গতিকে যেতিয়া ভীষ্মই সেই সৰ্পাত নিক্ষেপ কৰিলে, সেই সময়ত যোগেশ্বৰ কৃষ্ণই নিজেই বুকু পাতি সেই সৰ্পাত গ্ৰহণ কৰিলে। সেই পাথৰ ভগৱন্তৰ ডিঙিত আহি হেমহাৰ ৰূপে প্ৰকাশ পালে। গতিকে এনেদৰেই এই নাৰায়ণীয় অস্ত্ৰপাত আহি আহি ভীষ্মৰ হাত পৰিল, আৰু ভীষ্মই অৰ্জুনৰ প্ৰতি যেতিয়া এই শৰ নিক্ষেপ কৰিছিল, এই শৰৰ আহি ভগৱন্তৰ ডিঙিত যেতিয়া হেমহাৰ ৰূপে প্ৰকাশ পালে, তেতিয়াই অৰ্জুনৰ মৃত্যুৰ পৰা অৰ্জুন বাচিল, তথা পাণ্ডৱ সমস্ত যে জয়ী হ'ব সেই কথাও ইমানতেই প্ৰকাশ পাইছে। কৃষ্ণ প্ৰভুসকল, আমি নাৰায়ণী অস্ত্ৰপাতৰ সেই নাৰায়ণৰ পৰা ইন্দ্ৰ, ইন্দ্ৰৰ পৰা ৰাম, ৰামৰ পৰা ভীষ্মই পোৱালৈকে আমি যি এই পৰ্যালোচনা ভাগ আগবঢ়ালোঁ, আপোনাৰ হ'বৰ উদ্দেশ্যে আপোনাৰ হবে অতি মৰমেৰে আমাৰ প্ৰতি আশীৰ্বাদ প্ৰদান কৰক। আমি যাতে আপোনাৰ হ'বৰ উদ্দেশ্যে আৰু এনেধৰণৰ তথ্য আগবঢ়াব পাৰোঁ, তাৰ বাবেই আমাৰ শক্তি বঢ়াবৰ বাবেই আপোনাৰ হবে আমাৰ প্ৰতি আশীৰ্বাদ প্ৰদান কৰক। ইয়াকে কৈ আজি আমি আমাৰ এই পৰ্যালোচনা সামৰণি মাৰিছোঁ। কৃষ্ণ হৰি